কৰিছিলো যে 1 জুনৰ পৰা আপোনাৰ সন্তান দুপৰীয়া 12:30 বিদ্যালয়ৰ পৰা উভতি আহিব লাগিব এই খবৰটো আমি আপোনালোকক জনাইছিলো কিন্তু প্ৰথমতে যোৰহাট জিলাত অৱলম্বন কৰা হ'ল যোৰহাট জিলাত এই সন্দৰ্ভত নিৰ্দেশনা জাৰি কৰিলে জিলা শিক্ষা বিষয়ৰ তৰফৰ পৰা তাৰ পৰৱৰ্তী সময়ত কোন জিলাত জাৰি কৰিছে সেয়া আমি আপোনালোকক জনাব বিচাৰিছো অসমৰ কোন জিলাত ইতিমধ্যে এই নীতি অৱলম্বন কৰা হৈছে আৰু সমগ্ৰ অসমতে বিদ্যালয়সমূহত লোৱাৰ প্ৰাইমেৰী স্কুল মিডল ইংলিছ স্কুল আৰু হাই স্কুলৰ ক্ষেত্ৰত কেনে ধৰণৰ নীতি অৱলম্বন কৰিছে আৰু কেই বজাৰ পৰা বিদ্যালয় আৰম্ভ হ'ব বিদ্যালয় শেষ কেই বজাত হ'ব দুপৰীয়া 12:30 লোৱাৰ প্ৰাইমেৰী স্কুলৰ শিক্ষাৰ্থীসকল উভতি আহিব লাগিব ভৰ দুপৰীয়া উভতি আহিব লাগিব এই বিষয়টোক লৈ বিভিন্নজনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰু সেই সময়তে ৰাজ্যৰ কোন কেইখন জিলাৰ ইতিমধ্যে নিৰ্দেশনা পত্ৰ ওলাইছে কোন কেইখন জিলাৰ অৰ্ডাৰ কপি আমাৰ হাতত আহি পৰিছে সেয়াও জনাব বিচাৰিছো যি অৰ্ডাৰ কপি আহি পৰিছে আমাৰ হাতত সেয়া আমি আপোনালোকক দেখুৱাব বিচাৰিছো এই অৰ্ডাৰ কপি অনুসৰি আমি এইখিনি দেখুৱাব বিচাৰিম অৰ্ডাৰ কপি অনুসৰি দেখুৱাব বিচাৰিছো যে লোৱাৰ প্ৰাইমেৰী স্কুলৰ বাবে পুৱা 8 বজাৰ পৰা 12:30 লৈকে মিডল ইংলিছ স্কুল আপাৰ প্ৰাইমেৰী স্কুল 8 বজাৰ পৰা 1 বজালৈকে আৰু হাই স্কুলৰ ক্ষেত্ৰত 8 বজাৰ পৰা 1:30 লৈকে এই নীতি অৱলম্বন কৰা হৈছিল প্ৰথমতে এই নীতি অৱলম্বন কৰা হৈছিল যোৰহাট জিলাত প্ৰথমতে এই নীতি অৱলম্বন কৰা হৈছিল যোৰহাট জিলাত তাৰ পিছত আহিল গোলাঘাট জিলাৰ ক্ষেত্ৰত যদি আপুনি চাই গোলাঘাট জিলাত লোৱাৰ প্ৰাইমেৰী স্কুল 8 বজাৰ পৰা 12:30 লৈকে মিডল ইংলিছ স্কুল আপাৰ প্ৰাইমেৰী স্কুল 8 বজাৰ পৰা 1 বজালৈকে হাই স্কুল আৰু হায়াৰ সেকেন্ডাৰীৰ ক্ষেত্ৰত 8 বজাৰ পৰা 1:30 লৈকে গোলাঘাট জিলাতো ইতিমধ্যে এই সন্দৰ্ভত জিলা শিক্ষা বিষয়ৰ তৰফৰ পৰা ইতিমধ্যে গোলাঘাট জিলাৰ শিক্ষা বিভাগৰ তৰফৰ পৰা এই ক্ষেত্ৰত সিদ্ধান্ত গ্ৰহণ কৰিছে গতিকে ভৰ দুপৰীয়া 12:30 বিদ্যালয়ৰ পৰা আপোনাৰ সন্তান আহিবলগীয়া এই বিষয়টোক লৈ বিভিন্নজনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে এতিয়া আহিছো কামৰূপ মহানগৰ জিলা কামৰূপ জিলা মৰিগাঁও জিলা নলবাৰী জিলা তাৰ সমান্তৰালভাৱে গোৱালপাৰা শিৱসাগৰ ডিব্ৰুগড় তিনিচুকীয়া এইসমূহৰ ক্ষেত্ৰত কি হ'ব সেয়া আমি আপোনালোকক জনাব বিচাৰিম উল্লেখ কৰিব বিচাৰিছো যে যি কেইখন জিলাৰ নাম আমি উল্লেখ কৰিছো বা অসমৰ প্ৰতিখন জিলাৰ ক্ষেত্ৰত এতিয়ালৈকে কেনে ধৰণৰ নিৰ্দেশনা জাৰি কৰিছে আৰু সেই নিৰ্দেশনা কেতিয়াৰ পৰা পালন কৰিব লাগিব বিদ্যালয়সমূহে সেয়াও আমি আপোনালোকক জনাব বিচাৰিম আমি সবিশেষ এই মুহূৰ্তত আপোনালোকক উল্লেখ কৰিব বিচাৰিছো যিটো খবৰ অত্যন্ত গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে আজিৰ দিনটোত যিটো খবৰ অত্যন্ত গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে এইকেইটা দিনত সেই খবৰটোৱেই হৈছে যে কোনোবা জিলাত 1 জুনৰ পৰা কোনোবা জিলাত 25 মেৰ পৰা আন কোনোবা জিলাত মাত্ৰ তাৰিখৰ সলনি কৰি একে সময় ধাৰ্য কৰি অৰ্ডাৰ কপি উলিয়াবলৈ ইতিমধ্যে আৰম্ভ কৰিছে আৰু সেয়া জিলা শিক্ষা বিষয়ৰ পৰা ইতিমধ্যে নিৰ্দেশনা পত্ৰ দিছে গতিকে অসমৰ বিভিন্ন স্কুলৰ ক্ষেত্ৰত অসমৰ প্ৰতিখন স্কুলৰ ক্ষেত্ৰত কি নিৰ্দেশনা হ'ব আমি প্ৰথমতে উল্লেখ কৰিব বিচাৰিছো লোৱাৰ প্ৰাইমেৰী স্কুলৰ বাবে এতিয়াৰ পৰা 8 বজাৰ পৰা 12:30 লৈকে বিদ্যালয়ৰ সময় নিৰ্ধাৰণ কৰিব অসমৰ প্ৰতিখন জিলাতে এয়া হ'বলৈ গৈ আছে দ্বিতীয়তে আমি উল্লেখ কৰিব বিচাৰিছো অসমত 1 জুনৰ পৰা দুপৰীয়া 12:30 স্কুলৰ পৰা আপোনাৰ সন্তান আহিব লাগিব সেই খবৰটো আপুনি গম পাইছে কিন্তু তাৰ লগতে জনাইছো যে মিডল ইংলিছ স্কুল আপাৰ প্ৰাইমেৰী স্কুলৰ ক্ষেত্ৰত 8 বজাৰ পৰা দুপৰীয়া 1 বজালৈকে গতিকে একে নিয়ম অৱলম্বন কৰিবলৈ গৈছে যিটো সময়ত অসমত ইতিমধ্যে প্ৰচণ্ড গৰম আৰম্ভ হ'বলৈ গৈ আছে উৎকট গৰম আৰম্ভ হ'বলৈ গৈ আছে ইতিমধ্যে 40 ডিগ্ৰী সেন্টিগ্ৰেড চু অৱস্থা হৈছে হিটষ্ট্ৰোকত মৃত্যু হোৱা সংখ্যা ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত বৃদ্ধি পাইছে সেই সময়ছোৱাত লক্ষণীয় বিষয় হৈছে যে অসমত বিদ্যালয়সমূহৰ ক্ষেত্ৰত যি সময় খাল সলনি কৰিছে সেয়া দুপৰীয়া 12:30 আৰু দিনৰ 1 বজালৈকে সেয়া কৰাটো বহু অভিভাৱকে মানি ল'ব বিচৰা নাই আপুনি দুপৰীয়া 12:30 আপোনাৰ সন্তান বিদ্যালয়ৰ পৰা অহাটো বিচাৰে নে নাই সেয়া আপুনি ৰাজ্যৰ শিক্ষামন্ত্ৰীগৰাকীক কি জনাব বিচাৰিব ৰাজ্যৰ শিক্ষামন্ত্ৰীগৰাকীক আপুনি এই সন্দৰ্ভত কি ক'ব বিচাৰিব সেয়া আপুনি কমেণ্টৰ জৰিয়তে জনাব পাৰিব আৰু লগতে উল্লেখ কৰিব বিচাৰিছো আপোনাৰ সন্তান দুপৰীয়া 12:30 আৰু দুপৰীয়া 1 বজাত বিদ্যালয়ৰ পৰা অহাটোত আপোনাৰ সন্মতি আছে নে নাই পুৱা 8 বজাৰ পৰা ক্লাছ হ'ব পুৱা 8 বজাৰ পৰা মৰ্নিং এছেম্বলি পুৱা 8 বজাত মৰ্নিং এছেম্বলি 8 বজাত গতিকে বিষয়টো লক্ষণীয় হৈছে যে আপোনাৰ সন্তান 12:30 বা 1 বজাত উভতি আহিব লাগিব সেই বিষয়টোক আপুনি সমৰ্থন কৰে নে নাই যোৰহাট গোলাঘাটৰ সমান্তৰালভাৱে ইতিমধ্যে উৎকট গৰমৰ বাবে বিভিন্ন জিলাই নিৰ্দেশনা পত্ৰ উলিয়াইছে আৰু সেই নিৰ্দেশনা পত্ৰ অনুসৰি আমি আপোনালোকক উল্লেখ কৰিব বিচাৰিছো যে বৰ্তমান সময়ত এই নিয়ম অৱলম্বন কৰিছে প্ৰতিখন জিলাত ইতিমধ্যে অৱলম্বন কৰিবলৈ গৈছে নতুন সময় এই প্ৰাইমেৰী স্কুল লোৱাৰ প্ৰাইমেৰী স্কুল আপাৰ প্ৰাইমেৰী স্কুল আৰু হাই স্কুলৰ ক্ষেত্ৰত কি নিয়ম অৱলম্বন কৰিছে সেয়াও ক'লো 8 বজাৰ পৰা 12:30 8 বজাৰ পৰা 1 বজা আৰু 8 বজাৰ পৰা 1:30 বজা গতিকে লোৱাৰ প্ৰাইমেৰী স্কুলৰ শিক্ষাৰ্থীৰ ক্ষেত্ৰত
এই দুপৰীয়া 12:30 এই সূৰ্য মূৰৰ ওপৰত থাকোঁতে বিদ্যালয়ৰ পৰা উভতি আহিবলগীয়া বিষয়টোক লৈ বিভিন্নজনে অসন্তুষ্টি ব্যক্ত কৰিছে আৰু অভিভাৱকসকল ক্ষোভিত হৈ পৰিছে আপুনি বিচাৰেনে নাই দুপৰীয়া 12:30 উভতি অহাটো শিক্ষা বিভাগৰ এই নতুন নিৰ্দেশনা আপুনি মানিব বিচাৰেনে নাই এই সন্দৰ্ভত শিক্ষামন্ত্ৰীগৰাকীক কি জনাব এই সন্দৰ্ভত ৰাজ্যৰ শিক্ষা বিভাগক কি জনাব সেয়া আপুনি কমেণ্টৰ জৰিয়তে উল্লেখ কৰিব পাৰিব